আনন্দৰ দিন আমাৰ কাৰণে, এটা গৌৰৱৰ দিন। আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। তাতকৈ অসমবাসীৰ কাৰণে, আমাৰ দলৰ কাৰণে গৌৰৱৰ দিন হ'ব নোৱাৰে, অতি গৌৰৱৰ দিন। মন্ত্ৰীসভাখন আৰু যোগ্যতা ভিত্তিত দিব, যোগ্যতা ভিত্তিত দিব, জাতি জনগোষ্ঠীৰ আলোচনা কৰি দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দক্ষতাৰ ভিত্তিত দিব, এইটোতো জনাই কথা নহয় জানো। আৰু সম্পূৰ্ণ 100% মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত ভৰসা আছে। যিহেতু মই ডিগবৈ সমষ্টিৰ পৰা তৃতীয়বাৰৰ কাৰণে জয়ী হৈছোঁ আৰু প্ৰতিবাৰে মোৰ ব্যৱধান বাঢ়িছে। 2016 নাই, মই আশা নকৰোঁ। মৰাণমতক আমাৰ কেইবাগৰাকী আছে, যিহেতু বলিন মোৰ বন্ধু, যিহেতু ময়ো 5বাৰ খেলিলোঁ, 2বাৰ হাৰিছোঁ, তেওঁ 5বাৰ নিৰ্বাচিত হ'ল। গতিকে জনগোষ্ঠীৰ পৰা এজন দিয়াটো ময়ো বিচাৰোঁ, তেতিয়া মই বলিন চেতিয়াকে দিয়াটো বিচাৰোঁ।